প্ৰশ্নটোত চাব কি কৈছে এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 4:5 হয়নে কি কৈছে সিহঁতৰ বয়সৰ মাজত ব্যৱধান 3 বছৰ হলে এৰ বৰ্তমান বয়স কিমান সেইটো আমাক উলাবলৈ দিছে এ আৰু বি দুজন ব্যক্তি আৰু এই দুজন ব্যক্তিৰ যেটো বৰ্তমান বয়স আৰু বৰ্তমান বয়সক যেটা ডিভাইড কৰিব বা ৰেশিও লব কিমান পাব আমাৰ 4:5 হয়নে তেওঁলোকৰ মাজৰ এর বর্তমান বয়স কিমান হ'ব সেইটো আমাক উলিয়াবলৈ দিছে হয়নে যেতিয়া বয়সৰ ক্ষেত্ৰত আমাক কি দিয়া থাকিব ৰেশিও দিয়া থাকিব বা অনুপাত দিয়া থাকিব আমি কেনেকৈ লিখো সাপোজ এটা চাব প্ৰথমটো এ আছে মানে এৰ কেনে কিমান হ'ব 4 আৰু বিৰ কেনে কিমান আছে 5 হয়নে এটো ৰেশিও আছে হয়নে ৰেশিও মানে কি এটো কিবা এটা বস্তু আছে যেটো দুটাটা কি হৈছে কাটাকাটি কৰি কেনে সৰু হৈ গৈছে হয়নে এটা চাব মই এৰ কেনে কিমান বয়স বুলি কম এৰ কেনে বয়স কম এৰ বৰ্তমান বয়স কিমান বুলি কম এর বর্তমান বয়স কিমান বুলি কম 4x যেটো 4 দি আছে 4x বুলি কলো x সেই বস্তুটো আছে যেটো বস্তু দুটা ক্ষেত্ৰত কাটাকাটি গৈছে ঠিক আছে তো b ৰ বৰ্তমান বয়স কিমান বুলি কম মই b ৰ বৰ্তমান বয়স কম 5x ঠিক আছে তাৰপিছত কি কৈছে হিহতৰ বয়সৰ মাজৰ ব্যৱধান মানে এই দুটাক বিয়োগ কৰিলে কিমান পাম এই দুটা বয়স বিয়োগ কৰিলে কিমান পাম বুলি কৈছে 3 বছৰ পাম বুলি কৈছে হয়নে কি কৰিম আমি 5x - 4x = 3 হয়নে দুটাৰ মাজৰ ব্যৱধান কিমান বুলি কৈছে 3 বিয়োগ কৰি দিয়ক হয়নে কিমান হল বিয়োগ কৰিলে 5x ৰ পৰা 4x গলে কিমান 5x ৰ পৰা 4x গলে x গলে কিমান পালো 3 মানে x ৰ ভ্যালু আমি পাই গলো মানে আমাক বিচাৰিছে কি আমাক বিচাৰিছে প্ৰেজেন্ট এজ অফ a মানে a এর ভ্যালু আমাক লব লাগে a এর বৰ্তমান বয়স লব লাগে যাত আমি x ৰ জাগাত আমি কিমান বহাম x ৰ জাগাত আমি বহাম 3 মানে কিমান হল আমাৰ 4 into কিমান হল 4 into 3 মানে কিমান হল আমাৰ 12 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপশন ডি হয়নে তে এর বর্তমান বয়স কিমান হল আমাৰ এর বর্তমান বয়স হল আমাৰ 12 ঠিক আছে এতিয়া যদি মই কও এখিনি 3 দিয়া নাই হয়নে তেওঁলোকৰ বয়সৰ ব্যৱধান কিমান বুলি কৈছো মই এবাৰ 5 বুলি কৈছো বয়সৰ ব্যৱধান যদি 5 হয় তে ইয়াৰ উত্তৰ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে 9টা অংকযুক্ত এটা সংখ্যাৰ হয়নে যদি 88 এর বিভাজ্য তেন্তে 2x + 3y এর মান কিমান হ'ব এটো আমাক কৈছে হয়নে আমাক এটা সংখ্যা দিছে সংখ্যাটো কি হয় 9টা অংকযুক্ত হয়নে আৰু কিন্তু ইয়াৰ মাজত দুটা বস্তু দিছে কি দিছে এটা দিছে x আৰু দিছে y মানে আমি কি কৰিব লাগিব প্ৰথমত x আৰু y এর ভ্যালু উলাব লাগিব হয়নে আৰু এটা কথা কি কৈছে যে সংখ্যাটো কি হয় 88 এর বিভাজ্য 88 এর বিভাজ্য মানে 88 আপোনালোকে বিভাজ্য কৰিছে নে ডিভিজিবল বাই 88 চাব ডিভিজিবল বাই 88 বেলেগ একো নহয় চাব মই যদি 88 ক দুটা ভাগত ভগাই দিও কি হ'ব এটা হ'ব 8 এটা হ'ব 11 মানে আমি এই সংখ্যাটো এনেকৈ চাব লাগিব যে সংখ্যাটো কি হয় 8 ৰ ডিভাইড যায় 11 ৰ ডিভাইড যায় ঠিক আছে বেলেগ একো নহয় যে এই সংখ্যাটো কি চাব লাগিব যে সংখ্যাটো 88 তে কেতিয়া ডিভাইড যাব কেতিয়া আমাৰ 88 ৰ বিভাজ্য হ'ব যেতিয়া সংখ্যাটো এই সংখ্যাটো 8 ৰ যাব এই সংখ্যাটো 11 ৰ যাব এইখিনি আমাৰ কনসেপ্ট ঠিক আছে এতিয়া চাব কি কৰিব লাগিব যেতিয়া 8 এর বিভাজ্য আমি আগত সৰুটো চাম সৰুটো কি হয় 8 মানে 8 এর বিভাজ্য কেতিয়া হয় যেতিয়া লাষ্টৰ তিনিটা কি হয় লাষ্টৰ তিনিটা অংকক লৈ এটা কি হয় আমাৰ সংখ্যা হয় আৰু সেই সংখ্যাটো যেতিয়া আমাৰ 8 এৰে ডিভাইড যাব তেতিয়া কি হ'ব আমাৰ সেই সংখ্যাটো কি হ'ব তেতিয়া গোটেই ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ 8 এৰে বিভাজ্য হ'ব ঠিক আছে কি কৈছো যে যিমানে ডাঙৰ সংখ্যা নাথাকক কিয় যদি আমি লাষ্টৰ তিনিটা ডিজিট কি আছে আমাৰ 74y ঠিক আছে লাষ্টৰ তিনিটা ডিজিট কি আছে 74y এই তিনিটা ডিজিট লৈ যেটো সংখ্যা হ'ব কি সংখ্যা হৈছে 74y y কিবা এটা হ'ব আমি নাজানো হয়নে y এর ভ্যালু কেনেকৈ ওলাম চাব কি কৰিছো ইয়াক মই 8 এৰে ডিভাইড কৰিম কেৰে ডিভাইড কৰিব লাগিব যেটো 8 এৰ বিভাজ্য ওলাই আছো তো 8 এৰে ডিভাইড কৰিব লাগিব হয় 8 এৰে ডিভাইড কৰক 8 9 যা 72 হয়নে বিয়োগ কৰক এটা চাব 2 পাইছো হয়নে এইখিনিত মই y এর জায়গাত কি লিখিলে 8 এৰে ডিভাইড যাব মই যেখিনি 0 লিখো হ'ব জানো 1 লিখো হ'ব জানো মানে 21 আছে মই যেখিনি 1 লিখো কি যাব 21 হয়নে 8 ঘৰত 21 আছে জানো নাই 8 ঘৰত কি আছে 8 ঘৰত কি আছে 8 ঘৰত 24 আছে মানে কি দিব লাগিব 24 হয়নে মানে y জাগাত কি লিখিব লাগিব 24 মানে 8 3 যা কিমান 8 3 যা 24 তিতা মোৰ কি হল সম্পূৰ্ণভাৱে ডিভাইড গল মানে y জাগাত মই কি লিখিলো y জাগাত কি লিখিলো মই y জাগাত কি লিখিলে আমাৰ এই সংখ্যাটো 8 এৰে বিভাজ্য হ'ব y জাগাত 4 লিখিলে কি হ'ব আমাৰ এই সংখ্যাটো 8 এৰে বিভাজ্য হ'ব মানে y এর ভ্যালু পালো y = কিমান পালো আমি y = 4 লিখি দিলো y এর ভ্যালু আমি পাই গলো নেক্সট আমাৰ কি খেলা আহিল x ৰ মান ওলাবলৈ কি কৰিব লাগিব এতিয়া আমি চাব কাৰণ এইখিনি চাওতে আমাৰ x ৰ মান লাগা নাছিল যেতিয়া আমি 8 এৰ বিভাজ্য চাম 8 এৰ বিভাজ্য চাওতে কিন্তু আমাৰ x ৰ মান নালাগে x ৰ মান যিয়েই নহওক লাষ্টৰ তিনিটা যদি আমাৰ কি হয় 8 এৰ ডিভাইড যায় এই সংখ্যাটো 8 এৰ ডিভাইড যাব তেতিয়া মানে x ৰ মানৰ কোনো আমাৰ ভ্যালু নাছিল এতিয়া যদি আমি 11 এৰ বিভাজ্য কৰিব যাম 11 এৰ বিভাজ্য কৰিবলৈ যাওঁতে কি লাগিব আমাৰ x ৰ মানটো লাগিব কিয় লাগিব x ৰ মানটো চাব কাৰণ
কাৰণ 11ৰ বিভাজ্য কি আছিল আমি এটা এৰি এটা অংক যোগ কৰি কিনে মানে এটা এৰি এটা ডিজিট লম মানে চাব এইখিনি মই দিছো এটা এৰি এটা ডিজিট লৈছো মই এটা এৰি এটা ডিজিট লৈছো সাপোজ 4y 7 9 5 5 ঠিক আছে এটা এৰি এটা কি লৈছো মই অংক লৈছো এটা যোগ কৰি দিয়ক এটা যোগ কৰি দিয়ক 4 মই y জাগাত কি লিখিম মই y জাগাত কি লিখিম 4 y জাগাত মই কি লিখিম 4 ঠিক আছে যোগ কৰি দিয়ক 4 + 7 এটা এৰি এটা অংক লৈছো দেই বেলেগ লোৱা নাই 4 + 7 11 11 + 9 কিমান 20 20 + 5 25 25 + 5 30 ঠিক আছে মাইনাস কিবা এটা মাইনাস কৰিব লাগিব আৰু মাইনাস কৰি কিনে কি পাম এইখিনি এটা হয় 0 পাম হয় 0 পাম বা 11ৰ পূৰণফলত যিমান সংখ্যা আছে 11 * 11 11 পাব পাৰো 22 পাব পাৰো 33 পাব পাৰো মানে 33 44 55 যিমান জি পাব পাৰো ঠিক আছে মানে মাইনাস কিবা এটা সংখ্যা পাও কি সংখ্যা পাম একে সংখ্যা পাবলৈ কৰিব লাগিব এইগিটা মাইনাস কৰিব লাগিব সব এইগিটা যোগ কৰিব লাগিব এইটো এটা এৰি এটা যেটা ধৰিছিল যিগিটা এৰিছিল এইগিটা লগ এবাৰ ঠিক আছে যেগিটা এৰিছিল তলত লওতে যেগিটা এৰিছিল সেইগিটা এবাৰ আমি লম মানে 4 + 2 কিমান হল 6 6 + x আমি নাজানো মানে 6 + 6 কিমান হল 12 কি বল আমি 12 + x মানে বাকি যেগিটা সংখ্যা আছিল মানে তলগিটা যেগিটা যোগ কৰিলে সেইগিটা বাদ দি যেগিটা থাকিলে সেইগিটা মই যোগ কৰিলে কিমান বল 12 + x মানে এতিয়া এইখিনি আমি কি পাব লাগিব 11ৰ কি পাব লাগিব পূৰণফল পাব লাগিব কি পাব লাগিব 11ৰ পূৰণফল এতিয়া চাব 11ৰ পূৰণফলত কি আছে 11 * 11 আছে হয়নে 12 + x 12 + x আছে আমাৰ এখানে হয়নে 13 ৰ লগত কি মাইনাস কৰিলে মই সাপোজ মই 11 পাম কাৰণ কি আছে আমাৰ সৰু আছে 13 তকৈ সৰু আছে মই 11 পাবলৈ চেষ্টা কৰিম বা 0 পাবলৈ চেষ্টা কৰিম ঠিক আছে তো 12 ৰ লগত কি যোগ কৰিলে এটা সংখ্যা হ'ব যেটো সংখ্যা এখিন বহাম যাতে কিমান পাম 11 পাম কিমান পাব লাগিব চাওকচোন এখিন মই 19 কৰি দিও এখিন যদি মই 19 কৰি দিও 30 ৰ পৰা 19 গলে কিমান 11 তা 19 হ'বলৈ x ৰ ভ্যালু কিমান হ'ব লাগিব x ৰ ভ্যালু কিমান হ'ব লাগিব x ৰ ভ্যালু হ'ব লাগিব 7 মানে x ৰ ভ্যালু কিমান পালো আমি x ৰ ভ্যালু পালো 7 কথাটো বুজিছে না x ৰ ভ্যালু 7 হল আমাক x আৰু y ভ্যালু লব দিছে না কি লব দিছে আমাক লব দিছে 2x + 3y ঠিক আছে তা বহাই দিয়ক 2x + 3y x ৰ ভ্যালু কিমান x ৰ ভ্যালু 7 আৰু y ৰ ভ্যালু কিমান y ৰ ভ্যালু 4 পূৰণ কৰক 14 + 12 = কিমান হল 26 মানে আমাৰ শব্দটোৰ কোনটো হল আমাৰ শব্দটো হল অপচন এ 20 অপচন এ 26 কথাটো বুজি পালে সকলে কথাটো বুজি পালে এটা সব মই যদি দেখিন 88 নকও মই কি কও 88 নহয় মই আপোনালোকক দিছো এটো 88 ৰ জায়গাত আপোনালোকে লিখক 88 ৰ জায়গাত আপোনালোকে লিখক 44 যদি 88 ৰ জায়গাত 44 হয় তেতিয়া আমাৰ এই কোৱেশ্চনটোৰ উত্তৰ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব এখিনিত মই 88 নিদু 88 নিদি কি দিম 44 দিম 44 দিকিনে সেম কোৱেশ্চনটোৰ উত্তৰ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব